আহিনৰ বতৰৰ শেৱালি ফুলৰ লগত কণী ভজা জুতিখন নিশ্চয় সকলোৱে লৈছে। মই যিহেতু ভাজিছিলোঁ বোলো ভাজি আপোনালোকক দেখুৱাই দিওঁ। এতিয়া অৱশ্যে ঠাণ্ডা আৰু গৰম বতৰৰ শেৱালি ফুলৰ জুতি লোৱা বহুতো উপযোগী। আচলতে স্বাস্থ্যৰ পক্ষে এনেকুৱা জুতিবোৰ এই সময়তে যে ল'ব লাগে বতৰেও জানে। বতৰে উলিওৱা সকলোবোৰ ফুল পাত গছ আমাৰ দেহৰ উপযোগী। শেৱালি ফুলৰ পাত ফুল কিমান যে স্বাস্থ্যকৰ নহয়নে? অকণমান তেল গৰম কৰি পাঁচফোৰণ পিঁয়াজ আৰু কটা জলকীয়া দি হালধি এচামুচ দি তাৰপিছতে ধুই লোৱা শেৱালি ফুলখিনি দিলোঁ। অকণমান সময় ভাজি থাকিলোঁ। ভাজি পানী এৰিবলৈ নিমখ অকণমান ছটিয়াই লৈ ভাজি গেছটো কমাই ৰাখিলোঁ। আনফালে আকৌ আন এখন পেনত এতিয়া মই কণী দুটা মিঠাতেলতে ভাজিছোঁ। যিহেতু শেৱালি ফুলৰ ভাজি আকৌ মিঠাতেলতেই কৰে। একেৰাহে হাতখন নৰখাকৈ ভাজি থাকিলোঁ। ভাজি যেই ডখৰ হ'ল তেতিয়া আৰু ভাজি থকা শেৱালি ফুলত দি দিলোঁ। দিয়াৰ পিছতে আৰু অকণমান সময় ভাজিলোঁ। ভাজি যেই পানী শুকাই আহিলে আমাৰ জুতিখন সাজু। আপোনালোকে যদি শেৱালি ফুলৰ লগত কণী ভজা খাই পোৱা নাই, খাবচোন, বৰ সোৱাদ ভৰা হয়।